আপোনালোকে কেতিয়াবা কেঁচা গাখীৰ ফেচ পেক হিচাপে ব্যৱহাৰ কৰিছেনে? যদি কৰা নাই আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ব্যৱহাৰ কৰিবচোন। আজি মই আপোনালোকক কেঁচা গাখীৰৰ লগত মাত্ৰ দুবিধ বস্তু মিলাই এই ৰেমেডিটো তৈয়াৰ কৰি মুখত লগাই দেখুৱাম আৰু এই ৰেমেডিটো আপোনালোকৰ স্কিনখন টাইট কৰিবলৈ, য়ং কৰি ৰাখিবলৈ, সফ্ট কৰিবলৈ, গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ ৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক গাখীৰৰ লগত দুবিধ বস্তু মিলাই খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম। যিটো ৰেমেডি আপোনালোকৰ স্কিনৰ ৰংটো চাফা কৰিবলৈ সহায় কৰিব, স্কিনখন সফ্ট কৰিবলৈ সহায় কৰিব, স্কিনখন গ্ল' কৰিবলৈ সহায় কৰিব, উজ্জ্বল কৰিবলৈ সহায় কৰিব। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাই যাম, আপোনালোকে সেইদৰে কৰিব। আৰু এই ৰেমেডিটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত কৰিব। তে এই ৰেমেডিটো কেনেকৈ লগাব লাগে, কেনেকৈ বনাব লাগে দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ কিন্তু নাপাহৰিব। তেতিয়াহে মই আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আজিৰ এই গাখীৰৰ ৰেমেডিটোত থাকিব দুটা ষ্টেপ। এতিয়া মই আপোনালোকক তাৰে প্ৰথম ষ্টেপটো কৰি দেখুৱাম। এতিয়া এই ৰেমেডিটো বনাবৰ কাৰণে মই ল'ম প্ৰথমে কেঁচা গাখীৰ। কেঁচা গাখীৰ মই 3 চামুচৰ জোখাৰে ল'ম আৰু এই কেঁচা গাখীৰে আমাৰ ছালখন হেল্থি কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু এই কেঁচা গাখীৰত লেক্টিক এচিড পোৱা যায় বাবে আমাৰ স্কিনত থকা কলাজিনৰ পৰিমাণটো বঢ়ায় আৰু এই কলাজিন প্ৰটিনটো যেতিয়া আমাৰ স্কিনত বাঢ়ি থাকিব তেতিয়া আমাৰ স্কিনখন টাইট হ'ব, সফ্ট হ'ব, গ্ল' হ'বলৈ বহুত বেছিকৈ সহায় হ'ব। এই কেঁচা গাখীৰৰ লগত এতিয়া মই আধা চামুচৰ জোখাৰে এয়া এল'ভেৰা জেল মিক্স কৰি লৈছোঁ। এল'ভেৰা জেলেও আমাৰ স্কিনখন সফ্ট হ'বলৈ, স্কিনৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এল'ভেৰা জেলটো যেতিয়া এই গাখীৰৰ লগত আপোনালোকে মিক্স কৰি মুখত লগাব তেতিয়া আৰু দুগুণে বেছি ভাল কাম কৰিব। এতিয়া মই ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত ইয়াৰ লগতে মই এতিয়া অকণমান নাৰিকল তেল মিক্স কৰিম। নাৰিকল তেলটো মই এতিয়া এয়া এচামুচৰ জোখাৰে দি ল'লোঁ। দি লোৱাৰ পাছত মই গাখীৰ, নাৰিকল তেল আৰু এল'ভেৰা জেলৰ যিটো পেষ্ট খুব ভালকৈ মিক্স কৰিম। তিনিওবিধ বস্তু যেতিয়া আপোনালোকে মিক্স কৰিব দেখিব খুব ধুনীয়া এটা পেষ্ট তৈয়াৰ হৈ গ'ল। এই পেষ্টটো এতিয়া মই দুটা ভাগত ভগাই ল'ম। ফাৰ্ষ্ট ষ্টেপটোৰ কাৰণে এইখিনিয়ে হ'ব আৰু ছেকেণ্ড ষ্টেপটোৰ কাৰণে মই আনিছোঁ এটা বাতি। সেই বাতিটোতে মই ইয়াৰ পৰা অকণমান পেষ্ট থৈ দিছোঁ আৰু ইয়াৰ লগতে মই আৰু দুবিধ বস্তু মিক্স কৰি ছেকেণ্ড ষ্টেপটো কৰিম। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট ষ্টেপটো কৰি দেখুৱাম। প্ৰথম ষ্টেপটোৰ কাৰণে তৈয়াৰ হৈ গ'ল এইটো খুব বঢ়িয়া এটা ৰেমেডি। ইয়াত মই কি বস্তু মিক্স কৰিলোঁ আপোনালোকে দেখা পালে। একেবাৰে সহজে আপোনালোকে এইটো বনাই পেলাই লগাব পাৰিব আৰু ইয়াৰ লগোৱাৰ নিয়মটো কেনেকুৱা এতিয়া মই সেইটো আপোনালোকক দেখুৱাম। লগাবৰ কাৰণে আমাক এতিয়া এটুকুৰা কটন লাগিব, মানে কপাহ লাগিব। এই কপাহ টুকুৰা ইয়াতে তিয়াব। গোটেই মুখখনতে আপোনালোকে ভালকৈ ৰেমেডিটো লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে মুখখন এই কটন টুকুৰাৰে 2 পৰা 3 মিনিট খুব ভালকৈ মাছাজ কৰি কৰি ক্লিন কৰিব। এইদৰে আপোনালোকে কপাহৰ সহায়ত যদি মুখখন মাছাজ কৰি কৰি ক্লিন কৰি লয় তেতিয়াহ'লে আপোনালোকৰ স্কিনখনো ভালকৈ চাফা হ'ব আৰু লগতে স্কিনত লাগি থকা যিবোৰ মৃত ছাল বা শুকান ছাল সেইবোৰ দূৰ হ'বলৈও সহায় হ'ব। 3 মিনিট তেতিয়া মই মুখখন মাছাজ কৰি ল'লোঁ। মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা টাৱেল লৈ এতিয়া মই মুখখন মচি পেলাম। আপোনালোকেও এইদৰে এখন কোমল টাৱেলৰ সহায়ত মুখখন ভালকৈ মচি পেলাব। টাৱেলখনেৰে ভালকৈ মুখখন মচি ল'লোঁ। মচি লোৱাৰ পাছত কি কৰিব লাগিব, ছেকেণ্ড ষ্টেপটো কৰিব লাগিব। ছেকেণ্ড ষ্টেপটো কৰিবৰ কাৰণে মই গাখীৰৰ লগত এল'ভেৰা জেল আৰু নাৰিকল তেল মিহলাই পেলাই 2 চামুচ বেলেগকৈ থৈ দিছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ। আৰু তাৰ লগতে এতিয়া মই দুবিধ বস্তু আৰু মিক্স কৰিম। মিক্স কৰি পেলাই ছেকেণ্ড ষ্টেপটো তৈয়াৰ কৰিম। এতিয়া ছেকেণ্ড ষ্টেপটো তৈয়াৰ কৰিবৰ কাৰণে মই থৈ দিয়া পেষ্টটোৰ লগতে এয়া 1.5 চামুচৰ জোখাৰে পিঠাগুড়ি মিক্স কৰি লৈছোঁ। পিঠাগুড়িও আমাৰ স্কিনখন বগা কৰিবলৈ, স্কিনখন গ্ল' কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আপোনালোকৰ স্কিনখন যদি ৰ'দতে ক'লা পৰি গৈছে বা উজ্জ্বলতা একেবাৰে নোহোৱা হৈ গৈছে তেতিয়াহ'লে আপোনালোকে এইদৰে গাখীৰ ব্যৱহাৰ কৰি চাব। আপোনালোকৰ স্কিনখন উজ্জ্বল হ'বলৈ বহুত বেছিকৈ সহায় হ'ব। আৰু এতিয়া মই এই ফেচ পেকটোত অকণমান আধা চামুচৰ জোখাৰে মই এতিয়া এয়া মৌ মিলাই লৈছোঁ। মৌয়েও আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ, স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰিব। ফেচ পেকটো লগালে যাতে আমাৰ স্কিনখন ড্ৰাই হৈ নাযায় তাৰ কাৰণে মই মৌ আৰু নাৰিকল তেল ইয়াত মিক্স কৰিছোঁ। এতিয়া ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ হৈ গ'ল। এই ফেচ পেকটো কেনেধৰণে লগাব লাগে তাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চালে দেখা পাব। এতিয়া তৈয়াৰ হৈ গ'ল গাখীৰৰ খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো অলপমান মই পাতলকৈ বনাইছোঁ, আপোনালোকেও পাতলকৈ বনাব। অকণমান পাতলকৈ বনালেহে আপোনালোকে মুখত লগাই ভাল পাব।
আৰু লগোৱাৰ পাছত এতিয়া আপোনালোকে এটা কাম কৰিব লাগিব সেই কামটো কৰিবলৈও ভাল হ'ব ফেচ পেকটো ভালকৈ মুখত লগাই লোৱাৰ পাছত আপোনালোকে 5 মিনিট খুব ভালকৈ সাৰ্কুলাৰ মোচনত মুখখন মাসাজ কৰি দিব এনেকৈ মাসাজ কৰিলে স্কিনত লাগি থকা ডেড স্কিন সেলবোৰ দূৰ হৈ যাব আৰু স্কিনৰ উজ্জ্বলতা বাঢ়িব 5 মিনিট মাসাজ কৰাৰ পাছত পেকটো লব লৈ আকৌ এটা প্ৰলেপ ইয়াৰ ওপৰতে লগাই দিব মাসাজ কৰাৰ পাছত এতিয়া মই 2 নম্বৰৰ প্ৰলেপটো ভালকৈ মুখত এয়া লগাই লৈছো এতিয়া মই ফেস পেকটো 2 নম্বৰ প্ৰলেপটো ভালকৈ মুখত লগাই ললো লগাই লোৱাৰ পাছত এতিয়া মই 20 মিনিট ৰাখিম এতিয়া মই ফেস পেকটো লগাই 20 মিনিট ৰাখিলো 20 মিনিটৰ পাছত কি কৰিব লাগিব হেতু মই আপোনালোকক এতিয়া দেখুৱাম আপোনালোকে যেটো ফাৰ্স্ট স্টেপত লগাইছিলে ৰেমেডি নাৰিকল তেল গাখীৰ আৰু এলোভেৰা জেল মিক্স কৰা ৰেমেডিটো সেই ৰেমেডিটো যিখিনি বাকি থাকিলে তাতে এটুকুৰা কটন তিয়াই লব তিয়াই লোৱাৰ পাছত আপোনালোকে মুখখন এনেকৈ মচি পেলাব ফেস পেকটো লগাই যেতিয়া আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিটৰ পাছত আপোনালোকৰ ফেস পেকটো শুকাই যাব সেই শুকাই যোৱা ফেস পেকটো এৰুৱাবৰ কাৰণে আপোনালোকে এই তৰিকাটো ব্যৱহাৰ কৰিব মুখখন ভালকৈ মচি লোৱাৰ পাছত এনেকৈ আপোনালোকে আকৌ ভিজা টাৱেল এখনেৰে আকৌ এবাৰ মুখখন মচি দিব টাৱেলখনেৰে মুখখন মচি লোৱাৰ পাছত এতিয়া মই ভাল পানীৰে মুখখন ধুই লম ধুই লোৱাৰ পাছত আপোনালোকক কি লগাব লাগে হেতু দেখুৱাম এতিয়া মই ঠাণ্ডা পানীৰে ভালকৈ মুখখন ধুই আহিলো মুখখন ধোৱাৰ পাছত আপোনালোকৰ স্কিনখন যেতিয়া আপোনালোকে এনেদৰে চুই চাব আপোনালোকৰ স্কিনখন খুব নিমজ যেন লাগিব কোমল যেন লাগিব আৰু আপোনালোকৰ স্কিনখন সাফা হৈ যাব ইয়াৰ পাছত আপোনালোকে অকনমান গোলাপ জল লব যিসকলৰ ঘৰত টোনাৰ আছে টোনাৰ লগাব আৰু যিসকলৰ ঘৰত টোনাৰ নাই আপোনালোকে গোলাপ জল লগাব গোলাপ জলও এটা খুব ভাল টোনাৰ হয় মুখখন ধোৱাৰ পাছত টোনাৰ হিচাপে আপোনালোকে এইদৰে গোলাপ জলও ব্যৱহাৰ কৰিব পাৰে গোলাপ জলখিনি লগাই লোৱাৰ পাছত মুখতে ভালকে শুকাবলৈ দিব শুকুৱাৰ পাছত অকনমান এলোভেৰা জেল লব এলোভেৰা জেল ললো এলোভেৰা জেলৰ লগত এতিয়া মই মিক্স কৰিম এটা ভিটামিন ই কেপচুলৰ অইলটো 2 পৰা 3 টোপাল আপোনালোকে ভিটামিন ই কেপচুলৰ অইলটো এলোভেৰা জেলৰ লগত লৈ লব আৰু যদি আপোনালোকে পাৰে ইয়াতে অকনমান নাৰিকল তেলো দিব পাৰে মোৰ এতিয়া নাৰিকল তেলটো গুট মাৰি আছে কাৰণে মই দিব পৰা নাই আপোনালোকে ইয়াতে অকনমান 2 পৰা 3 টোপাল নাৰিকল তেলো দি লব দি লৈ আপোনালোকে মুখত লগাব এই ক্ৰীমটো বনাই মুখত লগোৱাৰ পাছত আপোনালোকে মুখখন ভালকৈ মাসাজ কৰি দিব যাতে ক্ৰীমটো আপোনালোকৰ স্কিনত ভালকৈ এবজৰ্ব হৈ যায় এইদৰে আপোনালোকে সদায় ৰাতি শুৱাৰ আগত স্কিন কেয়াৰ কৰিব পাৰে এইদৰে কৰিলে আপোনালোকৰ স্কিনৰ ৰংটো সাফাও হ'ব স্কিনখন গ্লো হ'ব আৰু আপোনালোকৰ স্কিনখন সফট হৈ যাব স্কিনখন টাইট হৈ থাকিবলৈ সহায় হ'ব মুখৰ যদি কলা দাগ থাকে লাহে লাহে দূৰ হ'ব ভিডিওটোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো ভিডিওটো শেয়াৰ কৰি দিব আজিৰ এই ভিডিওটো মই ইমানতে সামৰিম নতুন এটা ভিডিওৰ সৈতে আপোনালোকৰ লগত আকৌ দেখা হ'ম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ